হেল্ল' এভৰিৱান, পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একদম ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এয়া ৰাতিপুৱাই আজি সোনকালে উঠিলোঁ। উঠি এয়া ব্ৰাছ চাছ কৰি এয়া অকণমান সেউজীয়া পৰিৱেশ একদম চাইছোঁ, চোতালত ঘূৰি ফুৰিছোঁ আৰু যিহে গৰম পৰিছে, তাতে আজি কেইবাঠাইলৈ যাবলগীয়াও আছে। এয়া আমাৰ ফিচাৰী দুই এজনী মাছ আছে বাৰু, নথকাও নহয়। সেইফালে অকণমান আগলৈ দেখিছেনে বাৰু, আমাৰ ছাগলীখিনিও চৰি আছে। আজি খুব ৰ'দ কাৰণে মই অকণমান সোনকালেই মেলি দিলোঁ সিহঁতক। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো ইমানৰ পৰাই আৰম্ভ কৰোঁ। এয়া এতিয়া গা পা ধুই আহিলোঁ, ভাতত লাগিমগৈ। এইয়া এফালে ওলাইছোঁ আমি। অঁ ব'ল যাওঁ। অঁ পৰি আৰু লাকি দেই ইহঁতৰ নামটো। ঠিক আছে হ'ব, যোৱা ভালকৈ পঢ়িবা দেই। বাটকুৰি বাই বাই সকাম খাবলৈ আহিছে। এইফালে কি বেঙেনা খোৱা কাঠকটীয়া গাঁও, একদম বহুত ভিতৰত দ্বিতীয় অফিচৰ পিছফালে আহি বিচাৰি পাইছোঁহি আৰু আমাৰ ঘৰ পাইছোঁহি আৰু আমাৰ মানুহজনৰ বন্ধু এজনৰ ভায়েক মানে ঢুকালে, তালৈ সকামলৈ বুলি আহিছোঁ। এয়া আমাৰ মানুহজনৰ বন্ধু মিণ্টু বৰাৰ ৱাইফ দেই। সকলোকে মই পোনপ্ৰথমবাৰৰ বাবেই লগ পাইছোঁ। সকলোকে লগ পাই ভাল লাগিল। এইমাত্ৰ সকামৰ পৰা আহি ঘৰ পালোঁহি। আমি গোলাঘাট বেঙেনা খোৱাৰ ফালে সোমাই গৈ এডোখৰ কাঠকটীয়া জেগালৈ গৈছিলোঁ। তাতে এইজনৰ চিনাকি আৰু মিণ্টু বৰা বুলি, তেওঁৰ ঘৰলৈ গৈছিলে। তেওঁৰ ভায়েক মানে বাবু বৰা ঢুকালে। তেখেত অকাল মৃত্যু হৈছে আৰু খুব কম বয়সতে ঢুকালে। সৰু ল'ৰা ছোৱালীবিলাকে হেনো মোৰ ভিডিঅ' চায়। তেওঁলোকে কৈছে যে আমাৰ মিছে আপোনাৰ ভিডিঅ' চাই থাকে। ঠিক আছে তেন্তে। আৰু এগৰাকী মালতী বাইদেউ বুলি কয়, তেওঁকো লগ পালোঁ। তেওঁ ভেটান খেলে, বহুতো পুৰস্কাৰ পাবলৈ তেওঁ সক্ষম হৈছে। বহুত দেশ বিদেশতো তেওঁ ফুৰি আহিছে, ভেটান খেলি বহুত পুৰস্কাৰো পাইছে। তেখেতকো লগ পাই ভাল লাগিলে। এয়া ভাত পানী খাই আজৰি হৈ এয়া 10মান বজাত আমি আমাৰ ওচৰৰে গাঁওখনত বামুণ গাঁও বুলি কয়, সেই ঠাইতে নামঘৰ ভাগৰ বাৰ্ষিক কৰ্ম উপলক্ষে ভাওনা হৈছিলে। আমি তালৈ বুলি এয়া ভাওনা চাবলৈ আহিলোঁ। এয়া ৰাতি 1:30মানেই বাজিলে। আমিও ঘৰলৈ বুলি উভতিছোঁ আৰু যিহেতু দিনটো খুব ব্যস্ততাৰে পাৰ কৰা হ'ল। আকৌ পুৱালেও সোনকালে উঠিবই লাগিব, বিশেষকৈ মোৰ ফৰকাটিঙত ECC ট্ৰেইনিং আছে। ছোৱালীজনী মমায়েকৰ ঘৰলৈ গৈছিলে, তাইও ঘৰ পাইছেহি আৰু ময়ো ট্ৰেইনিঙৰ পৰা এইমাত্ৰ সোমাইছোঁহি। এয়া মোৰ মাৰ ঘৰৰ পৰা একদম ফ্ৰেছ শাক পাচলি দি পঠিয়াইছে দেই। মোৰ মা উৰিষ্যালৈ গৈছিলে, তাত জগন্নাথ মন্দিৰত সোমাইছিলে। মন্দিৰৰ পৰা এয়া মায়ে প্ৰসাদ লৈ আহিছে আৰু আমাৰ ছোৱালীজনী তালৈ গৈছিলে, মায়ে এয়া তাইৰ হাততে দি পঠিয়াইছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।